আজিৰ দিনটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। ত্ৰৈলোক্যনাথ গোস্বামী, শশী শৰ্মা, আদ্য শৰ্মা তেখেতসকলৰ এই গুৰুত্বপূৰ্ণ জন্মভূমি নলবাৰীৰ বুকুত থকা নিউক্লিয়াছ একাডেমীয়ে আজি এটা বিশেষ অভিনন্দন অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে। আজিৰ অভিনন্দন অনুষ্ঠানত বিশেষভাৱে অভিনন্দিত কৰা হৈছে 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ পাইছে, ফাৰ্ষ্ট ডিভিজন পাইছে, সেইসকলক আজি প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীক আজি আমি বিশেষ ধৰণে নিউক্লিয়াছ একাডেমীৰ তৰফৰ পৰা নলবাৰীৰ বিশেষ ধৰণৰ বৰেণ্য ব্যক্তিৰ দ্বাৰা আমি তেখেতসকলক অভিনন্দিত কৰিছোঁ আৰু তেখেতসকলৰ আগন্তুক দিনলৈ শুভেচ্ছা আৰু অভিনন্দন প্ৰকাশ কৰিছোঁ। আচলতে এই যিটো অভিনন্দন অনুষ্ঠান, তাত ৰাজ্যখনৰ কেইবাজনো বিশেষ ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছিলোঁ। ইয়াৰ ভিতৰত ডাক্তৰ লোহিত বৈশ্য ছাৰ আছে, আমাৰ নলবাৰীৰ সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ ব্যক্তি কিছুমানো আছিল, জিতেন শৰ্মা, শ্বাহ আলম ডাঙৰীয়া, এম মহিবুৰ ৰহমান, তেখেত নিউজ টাইমৰ অসম টাইমৰ কি আছিলে তেখেত, এইখিনি পৰিচালনা সঞ্চালক, তেখেতসকল উপস্থিত আছিল। তেখেতসকলৰ উপস্থিতিত সমাজ জীৱনৰ নলবাৰীৰ সমাজ জীৱনৰ ব্যক্তিসকলকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, তেখেতসকলকো অভিনন্দন জনাইছোঁ আৰু তেখেতসকলৰ দ্বাৰাই আমাৰ যিসকল কীৰ্তিমান ছাত্ৰ, যিসকলে নলবাৰীলৈ খ্যাতি কঢ়িয়াই আনিছে, তেখেতসকলকো আমি অভিনন্দন যাচিছোঁ। আজিৰ দিনটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। ত্ৰৈলোক্যনাথ গোস্বামী, শশী শৰ্মা, আদ্য শৰ্মা তেখেতসকলৰ এই গুৰুত্বপূৰ্ণ জন্মভূমি নলবাৰীৰ বুকুত থকা নিউক্লিয়াছ একাডেমীয়ে আজি এটা বিশেষ অভিনন্দন অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে। আজিৰ অভিনন্দন অনুষ্ঠানত বিশেষভাৱে অভিনন্দিত কৰা হৈছে 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ পাইছে, ফাৰ্ষ্ট ডিভিজন পাইছে, সেইসকলক আজি প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীক আজি আমি বিশেষ ধৰণে নিউক্লিয়াছ একাডেমীৰ তৰফৰ পৰা নলবাৰীৰ বিশেষ ধৰণৰ বৰেণ্য ব্যক্তিৰ দ্বাৰা আমি তেখেতসকলক অভিনন্দিত কৰিছোঁ আৰু তেখেতসকলৰ আগন্তুক দিনলৈ শুভেচ্ছা আৰু অভিনন্দন প্ৰকাশ কৰিছোঁ। আচলতে এই যিটো অভিনন্দন অনুষ্ঠান, তাত ৰাজ্যখনৰ কেইবাজনো বিশেষ ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছিলোঁ। ইয়াৰ ভিতৰত ডাক্তৰ লোহিত বৈশ্য ছাৰ আছে, আমাৰ নলবাৰীৰ সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ ব্যক্তি কিছুমানো আছিল, জিতেন শৰ্মা, শ্বাহ আলম ডাঙৰীয়া, এম মহিবুৰ ৰহমান, তেখেত নিউজ টাইমৰ অসম টাইমৰ কি আছিলে তেখেত, এইখিনি পৰিচালনা সঞ্চালক, তেখেতসকল উপস্থিত আছিল। তেখেতসকলৰ উপস্থিতিত সমাজ জীৱনৰ নলবাৰীৰ সমাজ জীৱনৰ ব্যক্তিসকলকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, তেখেতসকলকো অভিনন্দন জনাইছোঁ আৰু তেখেতসকলৰ দ্বাৰাই আমাৰ যিসকল কীৰ্তিমান ছাত্ৰ, যিসকলে নলবাৰীলৈ খ্যাতি কঢ়িয়াই আনিছে, তেখেতসকলকো আমি অভিনন্দন যাচিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।